নমস্কাৰ কুম্ভ ৰাশি 2025 আগষ্ট মাহৰ ৰাশিফল অথবা ভাগ্যফল ধন সম্পত্তিৰ সুযোগ এই মাহত আপোনাৰ শনিদেৱৰ বিশেষ কিবা আপোনাৰ জীৱনতে নতুন দিশত মুকলি হ'ব জীৱনত কিছু নতুন দিশ মুকলি হ'ব কিছু ভুল নকৰিব বিপদ আহিব পাৰে জানক এই মাহৰ গুৰুত্বপূৰ্ণ ৰাশিফল অথবা ভাগ্যফল নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেলটিলৈ আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহটো 2025 মাহটো কেনেদৰে পাৰ হ'ব গ্ৰহ নক্ষত্ৰৰ কি ইংগিত দিছে জানো আহকচোন আৰু ভিডিঅ'টোৰ মাজত কম কি উপায় কৰিব লাগিব আগষ্ট মাহটো আপোনাৰ ভাল ধৰণে পাৰ হ'বলৈ আৰু লগতে কুম্ভ ৰাশিৰ সম্পূৰ্ণ ৰাশিফল জন্মৰ পৰা মৃত্যুলৈ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই থৈ দিছো তাতে গৈ আপোনালোকে চাব পাৰে প্ৰথমে আমি জানি লওঁ আহকচোন আপোনাৰ স্বাস্থ্যৰ বিষয়ে কাৰণ স্বাস্থ্য ভাল থাকিলে আমাৰ মনবোৰ ভাল থাকে আগষ্ট মাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব ইমিউনিটি সিস্টেম ভাল থাকিব বুধ গ্ৰহটো গোটেই মাহটো পঞ্চম ঘৰতে থাকিব যাৰ ফলত আপোনাৰ স্কিন ৰিলেটেড প্ৰবলেম আহিব পাৰে এলাৰ্জিৰ প্ৰবলেম আহিব পাৰে হেহে সাৱধানে থাকিব লাগিব লাভ ৰিলেশনশ্বিপৰ বিষয়ে জানো আহকচোন প্ৰিয় দৰ্শক প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহৰ শুক্ৰ গ্ৰহৰ স্থিতিয়ে ভাল স্থিতিয়ে 16 তাৰিখলৈ লাভ মেৰিড লাইফত যিসকলে বিবাহিত হৈছে তেওঁলোকৰ একো প্ৰবলেম নাথাকে ৰিলেশনশ্বিপত সম্পৰ্ক বাঢ়িব আৰু যিসকলে এতিয়ালৈ বিবাহিত হোৱা নাই ৰিলেশনশ্বিপত আছে তেওঁলোকৰ ভুল বুজাবুজিও হ'ব পাৰে ৰিলেশনশ্বিপ অলপ ফাক মেলিব পাৰে কিন্তু 16 আগষ্টৰ পাছত ঠিক হৈ যাব এনেকুৱা ধৰণৰ মনত নিগেটিভ আহিব পাৰে ৰিলেশনশ্বিপত কিছু দূৰ যাব পাৰে কিমান কৰিম কিমান ধৈৰ্য ধৰি থাকিম এনেকুৱা ধৰণৰ ভাব আহিব পাৰে কিন্তু যিকোনো ডিসিশন ললে ঠাণ্ডা মগজুৰে ল'ব যাতে আপোনাৰ এটা ডিসিশনে আপোনাৰ লাইফষ্টাইল সলনি কৰি দিব পাৰে আৰু আপোনাৰ লাইফষ্টাইল বৰবাদ কৰি দিব পাৰে হেহে যিকোনো ডিসিশন ঠাণ্ডা মগজুৰে ল'ব খং কৰি নল'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বহুতেই ভাল পঢ়াৰ ক্ষেত্ৰত টাইম টেবুল মেইনটেইন কৰাত অলপ প্ৰবলেম আহিব পাৰে 20 তাৰিখৰ পাছত কিন্তু অধিক কষ্ট কৰিব লাগিব পৰীক্ষাৰ যিসকলে পৰীক্ষা দি আছে তেওঁলোকৰ পৰিৱেশ ভাল নহব পাৰে সেইকাৰণে পৰিৱেশ অনুযায়ী আপুনি পঢ়া শুনা কৰাটো খুবেই ভাল আগষ্ট মাহত শনিদেৱ কুম্ভ ৰাশিত থাকিব বৃহস্পতিৰ গ্ৰহটোই সপ্তম স্থানত থাকাৰ বাবে স্বাস্থ্য কৰ্মৰ ক্ষেত্ৰত কিছু প্ৰবলেম আহিব পাৰে ৰাহু আৰু কেতুৰ প্ৰভাৱত কিছুমান মনত চিন্তা আহিব পাৰে কিন্তু সাৱধানে থাকিব লাগিব প্ৰিয় দৰ্শক এবাৰ জানো আহকচোন আপোনালোকৰ যিসকলে চৰকাৰী চাকৰি কৰি আছে প্ৰস্তুতি লৈ আছে আগষ্ট মাহটো ভালে সুযোগ পাব যিসকলে ITI টেকনলজিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ মনত কিছু প্ৰবলেম আহিব পাৰে চিন্তা চৰ্চা নতুনকৈ আহিব পাৰে কিন্তু ঠাণ্ডা মগজুৰে ডিসিশন লোৱাটো খুবেই দৰকাৰ 12 আগষ্টৰ পৰা 25 আগষ্টলৈ উন্নতিৰ সুযোগ আহিব পাৰে ধন সম্পত্তিৰ এই মাহটোত শনিৰ ধনৰ লাভৰ পথ মুকলি কৰিব যিসকলে আত্মবিশ্বাস বজাই ৰাখিবলৈ চেষ্টা কৰিব খৰচৰ নিয়ন্ত্ৰণ কৰাটো খুবেই দৰকাৰ কিন্তু বাহিৰা জাগাত খৰচ কৰাটো খুবেই সাৱধান হৈ চলিব লাগিব লাভ ৰিলেশনশ্বিপ প্ৰেম দাম্পত্য জীৱন প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি শেষ হ'ব 16 আগষ্টৰ পৰা যিসকলে প্ৰেমিক প্ৰেমিকাৰ লগত বিয়াৰ কথা ভাবি আছে এই মাহটো হ'ব বিবাহিতৰ জীৱনৰ শান্তি বজাই ৰাখিবৰ বাবে যদিহে আপুনি পাৰ্টনাৰৰ কথা নিজৰ কথা মতামত দি এটা সম্পৰ্কত ভাল চিন্তা কৰে তেনেহলে সম্পৰ্ক আগতকৈ মজবুত হ'ব নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ 18 আগষ্টৰ পৰা 30 আগষ্টত ভাল সময় পৰিয়াল আৰু সামাজিকৰ জীৱনত পৰিয়াল আৰু সুখ শান্তি বজাই ৰাখিবলৈ বিশেষকৈ মা দেউতাৰ আশীৰ্বাদ ল'ব লাগিব দেউতাৰ লগত সম্পৰ্কবোৰ ষ্ট্ৰং কৰিব লাগিব মেইনটেইন কৰিব লাগিব ভাই ভনীৰ সম্পৰ্কৰ ভালে থাকিব প্ৰিয় দৰ্শক এখিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাব বিচাৰিছো যদিহে আপুনি প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আগতীয়াকৈ ৰাশিফল পাবলৈ স্বাস্থ্যৰ ক্ষেত্ৰত আগষ্ট মাহটো সাৱধান হ'ব লাগিব আমি ভিডিঅ'টোৰ প্ৰথমতে
কৈ আহিছোঁ মাথাৰ বিষ উচ্চ ৰক্তচাপ যিসকলৰ ডায়েবেটিছ প্ৰেছাৰ আছে তেওঁলোকে খোৱা লোৱাবোৰ নিয়ম মানি চলিব লাগিব মানসিক চাপ এৰাৰ বাবে শুভ সময় এই আগষ্ট মাহটো সেয়েহে নিজৰ ওপৰত গুৰুত্ব দিয়ক নিজৰ কথা চিন্তা কৰক আনৰ কথা চিন্তা কৰি সময়বোৰ কেতিয়াও নষ্ট নকৰিব শুভ তাৰিখ শুভ দিন 4 আগষ্ট 12 আগষ্ট 18 আগষ্ট 28 আগষ্ট সাৱধানে থাকিবলগীয়া দিনটো হৈছে 7 আগষ্ট আৰু 22 আগষ্ট শুভ ৰং হৈছে আপোনাৰ নীলা আৰু বেঙুনীয়া শুভ দিশ হৈছে পশ্চিম যিকোনো শুভ কাম কৰিলে পশ্চিম দিশৰ পৰা আৰম্ভণি কৰিব শনি ভগৱানক বিষ্ণু ভগৱানক বৃহস্পতিবাৰে পূজা কৰিব প্ৰিয় দৰ্শক এই উপায় কৰক এই ভুল কেতিয়াও নকৰিব আগষ্ট মাহত জানি লওক আহকচোন কাৰোবাৰ সৈতে ফুল বাক্য উচ্চাৰণ নকৰিব যিহেতু শাওণ মাহ চলি আছে একেলগে বহু কাম আৰম্ভ নকৰিব খেলিমেলি লাগি যাব পাৰে সেইকাৰণে এটা কাম কৰিবলৈ চেষ্টা কৰিব প্ৰিয় দৰ্শক আমি আপোনালোকক শিকাই থকা নাই জাষ্ট ৰাস্তাটো দেখাই দি আছো গাড়ী যিসকলে চলাই আছে তেওঁলোকে বিশেষকৈ 22 আগষ্টত চাৰিচকীয়া বাহন চলোৱাৰ পৰা দূৰত থাকিব শনিদেৱৰ সন্তুষ্ট কৰিবলৈ শনিবাৰে শনি মন্দিৰত গৈ বন্তি জ্বলাওক গৰু বা কুকুৰক খাদ্য খুৱাওক আপোনাৰ সমস্যা হ্ৰাস পাব আগষ্ট মাহৰ কুম্ভ ৰাশিৰ বাবে নতুন আশাৰ বাতৰি লৈ আহিছে জীৱনত বহুদিন ধৰি কামবোৰ আগবঢ়া নাছিলে সেইবোৰ ক্ষেত্ৰত আগবাঢ়িবলৈ পাৰিব সুস্থ থাকক সদায় আগুৱাই যাওক আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে প্ৰিয় দৰ্শক আপোনাৰ ৰাশিটো জন্মৰ পৰা মৃত্যুলৈ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈছো তাতে গৈ আপোনালোকে চাব পাৰে বন্ধু বান্ধৱীসকল তেনেহলে ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰাৰ লগতে 10 জনৰ উপকাৰ হ'বলৈ ভিডিওটো শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আপোনাৰ আগষ্ট মাহটো ভাল ধৰণে পাৰ হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিওটোৰ পৰা আমি বিদায় মাগিছো ধন্যবাদ